নমস্কাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ অতি প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকৰ ADR এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে পৰ্যায়ক্ৰমে। প্ৰথম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে মনত ৰাখিব আপোনালোকৰ পৰীক্ষা এৰোজন ইনফৰমেশ্যন লৈ আহিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব, কেনেকৈ পৰীক্ষা অনুষ্ঠিত হ'ব সেইখিনি মনত ৰাখিব। কিমান কেন্দ্ৰীয় পৰীক্ষাত বহিবলৈ গৈ আছে এইটো যে তথ্য অনুসৰি আপোনাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমটো পইণ্টলৈ আগবাঢ়ো। প্ৰথমটো পইণ্ট হৈছে সেয়া হৈছে তৃতীয় বৰ্গত যিখিনি কেণ্ডিডেট যদি আপোনালোকে তৃতীয় বৰ্গৰ পদত আবেদন কৰিছিলে আপোনালোকৰ কেণ্ডিডেট সংখ্যা হৈছে 18,50,000 কেণ্ডিডেট পৰীক্ষাত বহিবলৈ গৈ আছে। তাৰ সমান্তৰালকৈ চতুৰ্থ বৰ্গৰ কেণ্ডিডেট হৈছে 13,70,000 কেণ্ডিডেট এইবাৰ ADR পৰীক্ষাত বহিবলৈ গৈ আছে। মনত ৰাখিব কিমান কম্পিটিশ্যন হ'বলৈ গৈ আছে নিজে চিন্তা কৰক। তৃতীয় বৰ্গৰ পদৰ কেণ্ডিডেটৰ সংখ্যা হৈছে তৃতীয় বৰ্গৰ কেণ্ডিডেট ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 18,50,000। চতুৰ্থ বৰ্গৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 13,70,000 কেণ্ডিডেট নিউজৰ পৰা তথ্য অনুসৰি। নেক্সট হৈছে জানিব বিচাৰিছোঁ আপুনি থাৰ্ড গ্ৰেডত যদি আবেদন কৰিছে আপুনি টোটেল পদৰ সংখ্যা কিমান মনত পেলাই দিব বিচাৰিছোঁ পুনৰবাৰ। সেয়া হৈছে বেচলাৰ ডিগ্ৰী লেভেলত কেটেগৰীৰ যিখিনি আবেদন কৰিছে টোটেল পদৰ সংখ্যা হৈছে 4,055টা। ঠিক সেইদৰে কেটেগৰী 2 HSSLC লেভেলত যদি আবেদন কৰিছিল টোটেল পোষ্টৰ সংখ্যা হৈছে 3,127টা। আৰু ঠিক সেইদৰে কেটেগৰী 3 ড্ৰাইভাৰ পদত যিখিনি আবেদন কৰিছিল কেটেগৰী 3 HSLC লেভেলত টোটেল পদ হৈছে 418টা। গতিকে ভাবক কিমান হাজাৰ কেণ্ডিডেট কিমান লাখ কেণ্ডিডেটে এই পৰীক্ষাত বহিবলৈ আবেদন কৰিছে। নেক্সট জানিব বিচাৰোঁ যিখিনি কেণ্ডিডেট 4th গ্ৰেডত আবেদন কৰিছে যদি আপুনি ক্লাছ 4 পোষ্টত আবেদন কৰিছে টোটেল পদৰ সংখ্যা নিশ্চয় দেখাই পাইছে। গতিকে HSLC ক্লাছ 10ত যিখিনি আবেদন কৰিছে টোটেল পদ হৈছে বিশেষকৈ সেয়া হৈছে 1,060টা। ঠিক সেইদৰে HSLC ক্লাছ 10ৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ বা ৰোলৰ মতে যিখিনি পৰিছে আপোনাৰ টোটেল হৈছে 1990টা 1,990টা পোষ্ট। ঠিক সেইদৰে ৰেজ আপ টু ক্লাছ 8ত যিখিনি আবেদন কৰিছে টোটেল পদৰ সংখ্যা হৈছে 1,950টা। আৰু টোটেল আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছিল HSLC ক্লাছ 12 আৰু ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছলৈ পদত আবেদন কৰিব পাৰিছিল। সেই তুলনাত আপুনি নিশ্চয় কেণ্ডিডেটৰ সংখ্যা নিশ্চয় চিন্তা কৰি আচৰিত হৈছে। তৃতীয় বৰ্গৰ কেণ্ডিডেটৰ সংখ্যা হৈছে 18,50,000। চতুৰ্থ বৰ্গৰ কেণ্ডিডেটৰ সংখ্যা হৈছে 13,70,000। ভাবক কিমান কম্পিটিশ্যন হ'বলৈ গৈ আছে। নেক্সট পৰ্যায়লৈ আগবাঢ়িছোঁ। নেক্সট পৰ্যায় হৈছে টাইম টেবুলখন এতিয়া প্ৰকাশ কৰিলে যিখন সময়সূচী তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হ'ল। নিশ্চয় দেখিছে নেম অফ দ্য পোষ্ট SLRC ক্লাছ 3 পোষ্টৰ HSLC লেভেলৰ পোষ্টৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে 15 ছেপ্টেম্বৰ 2024 10:30 AM to 1:30 PM 1/2 পেপাৰ 3 নম্বৰ পেপাৰ এখন। ঠিক সেইদৰে অনুষ্ঠিত হ'বলৈ গৈ আছে বেচলাৰ ডিগ্ৰী লেভেলৰ পোষ্টৰ 29 ছেপ্টেম্বৰ 2024 9 AM to 12 noon 1/2 পেপাৰ 4 নম্বৰ পেপাৰ হয় এখন। তাৰ পাছতে অনুষ্ঠিত হ'বলৈ গৈ আছে HSLC লেভেলৰ ড্ৰাইভাৰ পোষ্টৰ 29 ছেপ্টেম্বৰ 2024 1:30 PM to 4:30 PM 2/2 পেপাৰ 5ত আহিছে। গতিকে নিশ্চয় কথাখিনি বুজি পাইছে। পোনপটীয়াকৈ চাবলৈ গ'লে 15 তাৰিখে আপোনালোকৰ HSLC লেভেলৰ পোষ্টৰ পৰীক্ষা অনুষ্ঠিত হ'ব। 29 তাৰিখে বেচলাৰ ডিগ্ৰী লেভেলৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ঠিক সেইদৰে 29 তাৰিখে একেদিনাই আবেলি বা আপোনালোকৰ পিছবেলা টাইমত অৰ্থাৎ 1:30 বজাৰ পৰা 4:30 বজাত কোনটো পৰীক্ষা অনুষ্ঠিত হ'ব ড্ৰাইভাৰ পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব। সেইখন হ'ব পেপাৰ 5। গতিকে বুজি পাইছে পেপাৰ কেইখন 3, 4, 5 এই তিনিখন পেপাৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে প্ৰথম পৰ্যায় তৃতীয় বৰ্গৰ পৰীক্ষাত। নেক্সট হৈছে SLRC ক্লাছ 4 পোষ্টত যিখিনি আবেদন কৰিছে তেখেতলোকে শুনি ল'ব। সেয়া হৈছে HSLC লেভেল পোষ্ট ইনক্লুডিং ITI 5টোৰ লগত ইনক্লুড হৈ আছে। 27 অক্টোবৰ 2024 27 অক্টোবৰ দিনা অনুষ্ঠিত হ'ব 9 AM to 11:30 AM হাফ পেপাৰ 1/2 পেপাৰ 1 নম্বৰ পেপাৰ এখন। ঠিক সেইদৰে ক্লাছ 8 লেভেলত 27 অক্টোবৰ 2024 গতিকে এক্সাম অনুষ্ঠিত হোৱা সময় হৈছে 1:30 PM to 4 PM ছেকেণ্ড হাফ পেপাৰ 2 নম্বৰ পেপাৰ এখন। বুজি পাই নিশ্চয় আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈছে। আৰু এটা মনত ৰাখিব যে আপোনালোকে যিখিনি ষ্টাৰ মাৰ্ক দিয়া দেখা পাইছে এই ষ্টাৰ মাৰ্ক দিয়াটো পৰীক্ষা কিবাকিবি ৰিজন অনুযায়ী পৰীক্ষাৰ ডেটটো ইফাল সিফাল হ'ব পাৰে। সেইবাবে ষ্টাৰ মাৰ্কটো দিয়া হৈছে কোৱা হৈছে ইন কেছ অফ মাই চেঞ্জেছ অফ দ্য ডেট অফ দ্য লাইবেল টু দ্য চেঞ্জেছ ইন টেষ্টিমনিয়ামছ সেইখিনি কথা আপোনাক জনোৱা হৈছে। পোনপটীয়াকৈ মই কথাটো লৰালৰিকৈ বুজাই দিছোঁ কাৰণ অতি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিছোঁ। যিটো ষ্টাৰ মাৰ্ক দেখিছে সেইটো পৰৱৰ্তী পৰ্যায়ত কিবাকিবি দিন বা কিবা বন্ধ পৰিলে বা কিবা সমস্যা হ'লে দিনটো ইফাল সিফাল কৰাৰ সম্ভাৱনা আছে। এনে নহয় যে সম্ভাৱনা কৰিব সেইটো পৰৱৰ্তী পৰ্যায়তে চিন্তনীয় বিষয় হৈ পৰিব। কথাখিনি বুজি পালে পৰীক্ষা সমাগত ওচৰ চাপিছে ভালদৰে পঢ়া শুনা কৰিব লাগিব। পোষ্টৰ সংখ্যা নিচেই কম কিন্তু কেণ্ডিডেট লাখ কেণ্ডিডেট আবেদন কৰিছে গতিকে সময় অতি ওচৰ চাপিলে। গতিকে আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ' এটা সামৰণি মাৰিছোঁ। আহি গ'ল ইতিমধ্যে পৰীক্ষাৰ সময়। এতিয়া পঢ়িব লাগে চাকৰি ল'ব লাগে। ধন্যবাদ।